কারবালারে আগুন আমার লাগলো কলিজায় কেমন ঢঙ্গের মুসলিম ছিল দারুণ কারবালা। আসসালামু আলাইকুম। প্রথমতে ইসলামিক নতুন বছৰৰ অসমবাসী তথা বিশ্ববাসীলৈ শুভেচ্ছা যাচিছোঁ। তো প্ৰথমতে ক'বলৈ গ'লে মহৰম বুলি ক'লে আমাৰ যদিও ইছলামিক নতুন বছৰৰ মানে আনন্দ ল'ব লাগিছিল, পৰিতাপৰ বিষয় এইটো মাহতে আমাৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰিয় নাতি ইমাম হাছান ও ইমাম হুসাইন ৰাদিয়াল্লাহু তাআলা আনহুৰ এই মহৰমৰ 1 তাৰিখৰ পৰা মহৰমৰ 10 তাৰিখলৈকে তেওঁলোক ইন্তেকাল কৰিছিল, শ্বহীদ বৰণ কৰিব লগা হৈছিল। তাৰ কাৰণে এই ইছলামিক মাহ যদিও আমাৰ বছৰৰ নতুন হ'লেও আমি তাক মানে দুখ হিচাপে আমি পালন কৰিব লগা হয়। আজি বিশেষকৈ মহৰমৰ আজি 9 তাৰিখ। এই মহৰমত আমি বিশেষকৈ ইছলাম ধৰ্মী লোকসকলে আমি এনেকুৱা এটা পৰিৱেশত থাকিব লাগিছিল যেনেবা যি হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক যদি চাফায়ত নকৰে তেতিয়াহ'লে আমি জান্নাত নাপাম। গতিকে তেওঁৰ মুখৰ বাণী যে মই হুসাইন মোৰ সৈতে। তো আজি এই হুসাইনৰ আজি মৰ্মহিত দিন। এই দিনত কাৰবালাৰ প্ৰান্তত তেওঁলোকৰ গোটেই ফেমিলিৰ মাজত 72জনীয়া এটা দল এজিদৰ হাতত বন্দী হয়। এই বন্দীকালত তেওঁলোকৰ এজন দুজনকৈ বহুতজন সৈনিক নিজৰে আত্মীয় তেওঁলোক শ্বহীদ বৰণ কৰিব লগা হয়। আজিৰ দিনটো লাষ্ট দিন আছিল। এই দিনতেই কাছেম ৰাদিয়াল্লাহু তাআলা আনহুৰ আজি ইন্তেকাল কৰিছে আজি দুপৰীয়া ভাগত। আৰু এই মুহূৰ্তত ইমাম হুসাইন ৰাদিয়াল্লাহু তাআলা আনহুৰ এটা সিদ্ধান্ত লৈছিল যে মোৰ আজিৰ দিন লাষ্ট দিন। এই দিনত তেওঁৰ লগত যি আৰু 5-6জনীয়া মাত্ৰ কাফেলা আছিল, এই কাফেলাত মাত্ৰ তেওঁৰ একমাত্ৰ পুত্ৰ জয়নাল আবদিন তেখেত বেমাৰী আছিল, তেখেত আৰু তেখেতৰ ভণ্টি জৈনব আৰু তেখেতৰ ৱাইফ আছিল, তেখেতৰ ছোৱালী চকিনাও আছিল। তো তেওঁলোকক লৈ এক বিশেষ ধৰণৰ চিন্তা চৰ্চা কৰিছে যে আমি নবীৰ বংশধৰ, আমি নাখাই পানী নাপায়, দানা পানী একো নাপায়, আমি এই কাৰবালাৰ প্ৰান্তত আমি আছোঁ একমাত্ৰ দয়াৰ নবীৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতৰ মাগফিৰাতৰ কাৰণে আমাৰ জান আমি তেওঁলোকৰ কাৰণে আমি শ্বহীদ হৈ যাম। এইটো আমাৰ কোনো অজুৰ আপত্তি নাই। এটাই মাত্ৰ আল্লাহৰ ওচৰত তেওঁলোকৰ মানে দাবী আছিল, হে আল্লাহ তুমি তোমাৰ প্ৰিয় বন্ধু হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তোমাৰ দুষ্ট তেওঁৰে নাতি মই, তেওঁৰ পবিত্ৰ মুখৰ বাণী আছিল মই এই কাৰবালাৰ প্ৰান্তত শ্বহীদ হ'ব লাগিব। আৰু এই শ্বহীদৰ মূল কাৰণটোৱে হ'ব মোৰ নানাজনৰ উম্মতৰ মাগফিৰাত। এই কাৰণেই মই আজি হাসি খুচিৰেই মই জান দিবলৈ মোৰ আত্মীয় স্বজনলৈ দিয়াত মোৰ কোনো আপত্তি নাই। একমাত্ৰ কিয়ামতৰ দিন মোক যিসকল ব্যক্তিয়ে ভাল পাইছে, মোৰ নানাজনক যিসকল ব্যক্তিয়ে ভাল পাইছে তেওঁলোকক জান্নাত লাগে। তো আজি মহৰম বুলি ক'লে বহুত কিবা আছে। মহৰমত আমি সকলোৱে কাম বন কৰিব নালাগে। আজি আৰু কালি এই দিন দুটাত আমি দয়াৰ নবীৰ আওলাদৰ কথা মনত ৰাখি হুসাইনৰ কথা মনত পেলাই নিজে সকলো কাম বন এৰি তেওঁলোকৰ বিষয়ে আমি শুনিব লাগে যিসকল ব্যক্তি জনা আছে। তো এটি সৰুকৈ মানে 1 কলিমান মহৰমৰ বিষয়ে হেৰি ক'ম। কাৰবালাৰে আগুন আমাৰ কাৰবালাৰে আগুন আমাৰ লাগলো কলিজায় কেমন ঢঙ্গের মুসলিম ছিল দারুণ কারবালায় কেমন ঢঙ্গের মুসলিম ছিল দারুণ কারবালায় নামাজ রোজা সবই করত তারাই আবার নবীর বংশ ধ্বংস করল কারবালারি আগুন আমার কারবালারি আগুন আমার লাগলো
কলি যায় কেমন ঢঙ্গের মুসলিম ছিল দারুণ কারবালাই কেমন ঢঙ্গের মুসলিম ছিল দারুণ কারবালাই।